আহাৰে বৰদলৈ ভাই বহুত দিনৰ মই দেখা পালো এই অকণ আগৰ পৰা মানুহটো পুৰা হেণ্ডচাম হৈ গৈছেচোন হেল্ল' গাইজ ফাইনেলি মই ঘৰৰ পৰা ছুটিৰ পৰা আহিলোঁ বৰ্তমান এতিয়া আৰু আপোনালোকক আজি মই ফিল্ডখন দেখুৱাম বুলি কালি হয়তো কমিউনিটিত মই শ্বেয়াৰ কৰিছিলোঁ আজি আপোনালোকক ফিল্ডখনো দেখুৱাম ফিল্ডখন দেখুৱাৰ লগতে আৰু আপোনালোকক আজি এ বি ব্ৰাঞ্চৰ বিষয়ে অলপ জনাম আৰু এ বি ব্ৰাঞ্চত যোনে যোনে সোমাবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব আৰু লগতে আপোনালোকৰ ছোৱালীখিনিও চাব ছোৱালীখিনিৰ কাৰণে বহুতখিনি কথা ক'বলগীয়া আছে ছোৱালীখিনিও চাব এই ভিডিঅ'টো ছোৱালীখিনিৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব চ' এতিয়া বেছি কথা কৈ নাথাকোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া বৰ্তমান দুজন দেখিছে নহয় এই দুজন ৰেডি পাৰ্টিত গৈছে এই ফ্ৰণ্টত থানা আছে থানাত যাব আপোনালোকক মই দেখুৱাম এই দুজন বৰ্তমান এতিয়া ৰেডি পাৰ্টিত গৈ আছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক ভালদৰে পূৰা বহুতখিনি কথা জানিব পাৰিব আজি মানে বৰ্তমান যেতিয়া আপোনালোকে অসম পুলিচৰ এ বি ব্ৰাঞ্চত জইন কৰিব তেতিয়া আপোনালোকৰ দুটা বিভাগত পষ্টিং দিয়ে এটা হ'ল দুটা বিভাগত মানে দুটা জেগাত পষ্টিং দিয়ে তিনিডোখৰ জেগাত পষ্টিং দিয়ে এডোখৰ হ'ল প্লাটুন আৰু এডোখৰ হ'ল আপোনালোকৰ মানে কি বুলি কয় হেডকোৱাৰ্টাৰ আৰু এটা হ'ল আপোনাৰ থানাত থাকে ছেকশ্যন আৰু প্লাটুনবোৰ সাধাৰণতে কেনেকুৱা হয় আপোনালোকক দেখুৱাই দিছোঁ প্লাটুনবোৰ সাধাৰণতে এনেকুৱা হয় আপোনালোকে চাই লওক যিটো আমাৰ প্লাটুন আপোনালোকে যেতিয়া এ বি ব্ৰাঞ্চত সোমাব এ বি ব্ৰাঞ্চত সোমালে প্লাটুনবোৰ সাধাৰণতে এনেকুৱা হয় আৰু এইটো যিটো ঘৰটো দেখিছে এইটো চন্তি ঘৰ বুলি কয় তাতে এটা ডিউটি থাকে আৰু আপোনালোকক মই দেখুৱাম এইটো আপোনালোকৰ আমাৰ এইটো প্লাটুন আৰু এনেকুৱাত ব্ৰেকবিলাকত আমি থাকোঁ আৰু আপোনালোকে চাই লওক আৰু এইটো আমাৰ মেচটো যিটো মানে বৰ্তমান আগৰ মেচ আছিলে এতিয়া নতুনকৈ মেচটো বনাই আছে এইটো যোনটো এইটো মেচটো দেখিছে নহয় এইটো মানে খানা পিনা বনোৱা এইটো নতুনকৈ বনাই আছে তাৰ বাহিৰেও আপোনালোকে এইটো এনেকুৱা ধৰণৰ প্লাটুন বুলি কয় প্লাটুন যোনটো কয় মানে এ বি ব্ৰাঞ্চত সোমোৱাৰ পিছত আৰু এনেকুৱা নামঘৰ এইটো নামঘৰত মানে পূজা চূজা কৰোঁ মানে ভগৱানৰ হেৰি আৰু খেল ধেমালিৰ কাৰণে বহুত বস্তু থাকে এ বি ব্ৰাঞ্চত আপোনালোকে চাব ইয়াত আমি ক্ৰিকেটো খেলোঁ এখন সৰু ফিল্ড হ'ব পাৰে আৰু ক্ৰেম আছে ভলীবল আছে ফুটবল আছে চব বিভাগৰ মানে খেলৰ বস্তু পাব আপোনালোকে খেলোঁ বুলি ক'লে আৰু পৰিৱেশবোৰ ধুনীয়া হয় সাধাৰণতে আৰু আপোনালোকৰ পানীৰ সুবিধাও আছে আৰু এইটোৱে আমাৰ মানে বৰ্তমান এতিয়া নতুনকৈ বনাই থকা আপোনালোকৰ যোনটো খানা বনায় সেইটো আৰু এনেকৈ আপোনালোকৰ এইবিলাক টিপকল চিপকল থাকে দামকল থাকে চাই লওক আৰু বাকী আপোনালোকক মই ফিল্ডখন দেখুৱাম বুলি আজি ভিডিঅ'টো বনাইছিলোঁ আৰু ফিল্ডখন দেখুৱাবলৈ এতিয়া মই বৰ্তমান গৈ আছোঁ আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই গৈ থাকিব ক'ত কেনেকুৱা কি কেনেকুৱা ডিউটি পৰে চব গোটেইখিনি কথা আপোনালোকক জনাম মই আৰু এখন আমাৰ তলত থকা এখন মানে এইখনে আৰু ওচৰত এনেকুৱা এটা নদীৰ জুৰি আছে আৰু লগতে চন্ত্ৰী বুলি যে চন্ত্ৰী ডিউটি বুলি কয় চন্ত্ৰী ডিউটি কোনটো আপোনালোকক দেখুৱাই আছোঁ ইয়াতে থাকে চন্ত্ৰী ডিউটি প্লাটুনৰ বাহিৰত মানে প্লাটুনটো প্ৰটেকশ্যনৰ কাৰণে মানে চাৰি চাইডো থাকে আৰু আজিতে চাৰি চাইডৰ ডিউটি নাই বৰ্তমান মানে এজন ডিউটি ফ্ৰণ্ট গাৰ্ডত আছে আপোনালোকে চাই লওক এজন ফ্ৰণ্ট গাৰ্ডত ডিউটি আছে বৰ্তমান আৰু এতিয়া ব'লক আপোনালোকক মই ফিল্ডখন দেখুৱাবলৈ কৈছোঁ কাৰণ মেইন টপিকটো হ'ল ফিল্ডৰ ওপৰত আৰু লগতে থানা চানা কেনেকুৱা ডিউটি পৰে সেইখিনিও জনাম আপোনালোকক থানা বুলি ক'লে সাধাৰণতে এনেকুৱা হয় আপোনালোকে চাই লওক ইয়াত ডিউটি থানা কাম কৰি আছে আৰু আপোনালোকক মই দেখুৱাম থানাৰ বিষয়ে আৰু থানাত মানে আমাৰ বেটেলিয়ন পাৰ্টি দুজন দেখিলে যে দুজন থানাত গৈছে মানে কিবা ডিউটিৰ কাৰণে আৰু এখনে থানা লৈ বেক চাইডো ভাল আছে এতিয়া পঞ্চায়তটো বেয়া আৰু আমাৰ বি অ' পিটো ইয়াৰ পৰা এনেকুৱা দেখে চাই লওক বি অ' পিটো ফ্ৰণ্টৰ বি অ' পিটো আৰু আপোনালোকে এতিয়া মই বৰ্তমান হেডকোৱাৰ্টাৰ দেখুৱাম হেডকোৱাৰ্টাৰটো বাহিৰে আৰু ফিল্ডখনৰ কাম কেনেকুৱা চলিছে সেইখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক সম্পূৰ্ণ আপোনালোকে বহুতখিনি তথ্য আজি জানিব পাৰিব আৰু আমাৰ বৰ্তমান অসম পুলিচৰ হেডকোৱাৰ্টাৰবোৰ এনেকুৱাই হয় আৰু আপোনালোকক মই আৰু দেখুৱাম হেৰিৰ বিষয়ে আপোনালোকে ট্ৰেইনিং কৰিলে কেনেকুৱা ব্ৰেকত থাকিব দিয়ে কেনেকুৱা ৰুমত থাকিব দিয়ে এইবোৰো দেখুৱাম আপোনালোকে চাই থাকক আৰে বাবা বিক্ৰম ভাইয়া হা আৰু ফাইনেলি আপোনালোকৰ বেটেলিয়নৰ ব্ৰেকটো টনি ষ্টক আৰু এইটো আপোনালোকৰ জিৰণি চোৱা যিবোৰ মানে মানুহ আহে আলহী আহে বা কিবা আহে আপোনালোকৰ জিৰণি চোৱাত বহিবলৈ দিয়া হয় ফাইনেলি গাইছ এতিয়া বৰ্তমান চাইকেলখন লৈ ল'লোঁ লগৰ এটাৰ পৰা আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ইমান মেহনত কৰিছোঁ ৰ'দ পৰি আছে কিমান চাওক আৰু বৰ্তমান আমাৰ হেডকোৱাৰ্টাৰটো এনেকুৱাই আপোনালোকে চাই লওক ইয়াত জিৰণি চৰা আপোনালোক দেখুৱাইছোঁ অলপ আগত আৰু এইটো আমাৰ মেইন অফিচটো হেডকোৱাৰ্টাৰৰ ভিতৰবোৰ এনেকুৱাই হয় মেইন অফিচটো এইটো চাই লওক ইয়াতে যত যি কাম আছে মানে চব ইয়াতে হয় আৰু এইফালে বাগান চাগান আছে কিবা কিবি ঘৰটো চাই লওক মেইন অফিচটো আৰু এনেকুৱাই ভিতৰৰ ফালে আৰু মই আপোনালোকক এতিয়া বৰ্তমান এইটো টপিকত যাব বিচাৰোঁ নাই আপোনালোকক মই ফিল্ডখন দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকক খালি ভিডিঅ'টো ফিল্ডখনৰ কাৰণেহে মই মেইন আহিছোঁ ইয়ালৈ আহাৰে বৰদলৈ ভাই বহুত দিনৰ মই দেখা পালোঁ এই অকণ আগৰ পৰা মানুহটো পুৰা হেণ্ডচাম হৈ গৈছেচোন এয়া আমাৰ এনেকৈ ডিউটিবিলাকত ওলাই আহে বেটেলিয়নৰ হেডকোৱাৰ্টাৰৰ ভিতৰৰ পৰা আৰু আপোনালোক দেখুৱাই আছোঁ কি আছে বেটেলিয়ন হেডকোৱাৰ্টাৰৰ ভিতৰত
আৰু বহুতখিনি কথা আপোনালোকক আজি জনাওঁ। ছোৱালী মানুহে প্ৰায়ভাগ হেড কোৱাৰ্টাৰতে থাকে। আপোনালোকক দেখুৱাওঁ আৰু এইখন যিখন ফিল্ড আহিছে ইয়াতে পেড চেড যিবোৰ হয় মানে সেইবোৰ ইয়াতে হয়। আৰু আপোনালোকে এখন ইনস্পেকশ্যন গ্ৰাউণ্ড হয়, ইনস্পেকশ্যন হয়, প্ৰেড হয় আৰু ৰানিং কৰা ফিল্ডখনো দেখুৱাম। আপোনালোকে ভিডিঅ'টো খালি চাই দিব সম্পূৰ্ণলৈ। আৰু আমাৰ ইয়াত বহুত ধুনীয়া নামঘৰ এটা আছে, আপোনালোকে আহিলে চাই যাব পাৰিলে। যেতিয়া জইনিং কৰিব তেতিয়া দেখা পাবই। তাৰ সেইটো নামঘৰটো বৰ্তমান মই এতিয়া তালৈকে যাব নোৱাৰোঁ, কাৰণ মোৰ মেইন টপিকটো হ'ল আজি ফিল্ডখনৰ ওপৰত ন। ফিল্ডখন দেখুৱাবৰ কাৰণে আপোনালোকক আহি আছোঁ চাইকেল মাৰি মাৰি। আৰু আমাৰ মানে বেটেলিয়ানটো বহুত ডাঙৰ, আপোনালোকক কৈছোঁ আগতেও। সেইটো দেখিছেনে, এই নামঘৰটো বহুত ধুনীয়া নামঘৰ বুলি কৈছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। সকলো তথ্য গম পাব, ক'ত আপোনালোকে ব্ৰেকত ট্ৰেইনিঙত থাকিব পাৰিব আৰু কি হয় কি নহয় এইবোৰ চব গম পাব। আৰু বৰ্তমান এইটো মানে মানুহ মৃত্যু হোৱাৰ পিছত যোনটো হেৰি থাকে সেইটো আৰু এইটোৱে আমাৰ নামঘৰটো, যিটো বহুত ধুনীয়া নামঘৰ বুলি ক'ব পাৰি। ভিজিট কৰি চাব এদিন পাৰিলে আহিলে, বহুত ধুনীয়া নামঘৰ। আৰু আপোনালোকৰ ফিল্ডখনৰ কাৰণে লৈ গৈ আছোঁ মই এতিয়া বৰ্তমান। আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু কেনেকুৱা ব্ৰেকত থাকিব দিয়ে সেইখিনি বিষয়েও জনাম। আৰু ফাইনেলি ল'ৰাবোৰ ল' ক্লাছত গৈ আছে, যোনবোৰ কিবা কিবি ক্লাছ চলি থাকে বেটেলিয়ান হেড কোৱাৰ্টাৰ ভিতৰত থাকিলে। আৰু এইবোৰ আমাৰ লগৰে হয়, আৰু এইবোৰ যিবোৰ ব্ৰেক দিছে ট্ৰেইনিং পাছ কৰাৰ পিছত তাতে আপোনালোকক থাকিব দিব। আৰু এইফালে আছে ফেমিলি ব্ৰেকবিলাক থাকে, দেখুৱাম এইবোৰ ব্ৰেকবিলাক। আৰু এইবোৰ ব্ৰেকত ট্ৰেইনিং পাছ কৰাৰ পিছত থাকিব পাৰিব। আৰু এই যোনবিলাক আগত ব্ৰেক আছে এইবোৰ আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডত থকা ব্ৰেক দেখুৱাই আছোঁ। এইবোৰ ব্ৰেকতে এনেকুৱা ব্ৰেকতে আপোনালোকক থাকিব দিব ট্ৰেইনিং কৰাৰ সময়ত। আপোনালোকে চাই লওক, এয়া আমাৰ লগৰে হয়, ৰিফ্ৰেছাৰ বুলি কয়, যিটো কোৰ্চ থাকে ৰিফ্ৰেছাৰ কাৰণে আহিছে। আৰু আপোনালোকে ট্ৰেইনিং পাছ কৰাৰ পিছত এনেকুৱা ব্ৰেকত থাকিব দিব, চাই লওক। আৰু বৰ্তমান এইফালে দেখিছে এইবোৰ ঘৰবোৰ যে দেখিছে এইবোৰ হ'ল ফেমিলি হেড কোৱাৰ্টাৰ। এই ফেমিলি থাকে মানে ফেমিলি থকা আৰু ৰিকুইড ট্ৰেইনিং কৰা ব্ৰেক হ'ল এইবোৰ, চাই লওক। আৰু ফিল্ডখনৰ ওচৰৰ নিচেই পাইছোঁহি। আৰু বৰ্তমান আপোনালোকে এইটো হস্পিটেল ইউনিট হস্পিটেল বুলি কয়, যিটো বেটেলিয়ানৰ ভিতৰত থাকে ইউনিট হস্পিটেল। আৰু চেলুন টেলুন বহুত আছে, এইবোৰ দেখুৱাব এতিয়া বৰ্তমান আপোনালোকক নোৱাৰিম মই, কাৰণ মেইন টপিকটো হ'ল মই আজি আপোনালোকৰ ফিল্ডখন দেখুৱাম বুলি আহিছোঁ, মেইন টপিক। চ' ফিল্ডখন পাইছোঁহি আৰু অলপ ৱেইট কৰক, ফিল্ডখন দেখুৱাই আছোঁ আপোনালোকৰ। যিটো মানে ধেমাজি ডিষ্ট্ৰিক্টত ৰানিং হ'ব সেইখন ফিল্ড দেখুৱাম এতিয়া বৰ্তমান। ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰাখিনিয়ে চাই ল'ব আৰু আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব, কাৰণ কেনেকুৱা ফিল্ডত ৰানিং হয় এইখিনি অন্ততঃ গম পাব। ভাগৰ লাগিছে কাৰণ আপোনালোকে কষ্ট কৰিছে, যদি ভিডিঅ'টো লাইক কমেণ্ট পাওঁ ভাল লাগে আৰু বহুত। আৰু গাঁওখন দেখুৱাই আছোঁ আপোনালোকক। কোনোবা আছে হ'বলা, মই দেখুৱাব নোৱাৰিব, মই আঁতৰৰ পৰাই দেখুৱাই দিম। এইখনে গাঁওখন, যিখন গাঁৱত আপোনালোকৰ ৰানিং হ'ব। আৰু বাৰু কোৱাৰ কাৰণে মই আপোনালোকক ভিতৰৰ পৰা গোটেই এক চক্কৰ মাৰি দেখুৱাই দিম, আপোনালোকে চাই থাকক খালি ভিডিঅ'টো চাই ল'ব গাঁওখন কেনেকুৱা হয়। গাঁওখন এইখন গাঁও ধেমাজি ডিষ্ট্ৰিক্টত ৰানিং হ'ব, বঢ়িয়া হৈ আছে, কোনো পানী চানী নাই বা হেৰি নাই, ধুনীয়া গাঁও। চাই লওক কি ধুনীয়া পৰিৱেশত আপোনালোকৰ ৰানিং হ'ব, ট্ৰেইনিং হ'ব। ধেমাজি ডিষ্ট্ৰিক্টত ট্ৰেইনিং হোৱা মানুহখিনি এটা ট্ৰেইনিং হ'ব, চাই লওক। এইবোৰ ইনষ্ট্ৰাক্টৰ ব্ৰেক হয়, ধুনীয়াকৈ চাই লওক। আৰু ট্ৰেইনিঙৰ বস্তুবিলাক দেখিছেই কেনেকুৱা, ক'ত কি ট্ৰেইনিং হ'ব চাই লওক। কিমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি ভিডিঅ'টো লাইক নামাৰে বহুত বেয়া লাগিব, কাৰণ বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে মই ইমান দূৰৰ পৰা চাইকেল মাৰি চাইকেল মেনেজ কৰিছোঁ, হেৰি কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু এইখন চাওক, ইয়াত তেনেকুৱা ট্ৰেইনিং হয় যে আপোনালোকে দেখিছে বোলে আগতে ট্ৰেইনিং ভিডিঅ'বোৰত। চ' গাঁওখন অলপ ৰিভিউ কৰাই দিছোঁ আপোনালোকক, কেনেকুৱা গাঁওখন মোৰ মতে বহুত ভাল হৈ আছে ধেমাজি ডিষ্ট্ৰিক্টৰ। আৰু কিমানশ মিটাৰ হয়তো 320 বা 400 মিটাৰকৈ থকা নিচিনা লাগিছে লেন্থটো চাই। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব, কাৰণ বহুত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে নিজে দেখিছে। চ' ব'লক আৰু অলপ দেখুৱাই দিওঁ, আপোনালোকে চাবলৈ বিচাৰিছে যিহেতু। এতিয়াও বৰ্তমান ফিল্ডৰ কাম একো হোৱা নাই, কাৰণ দিন আছে, 2 মাহ 3 মাহ আছে, কেইদিনো লাগে। ফিল্ড ধুনীয়াই হৈ আছে, খালি GPS আৰু এইবোৰ বস্তু বহাবহে লাগে। চ' কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ থাকিল সকলোকে। মোৰ ভিডিঅ'টো চাই যদি অলপ উৎসাহ পালে ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।